हेलो बच्चों मेट्रिक 2027 दिबा नेকি बा जदि कोनोबा पेरेंट्से ভিডিওটো চাই আছে আপোনাৰ সন্তানে মেট্ৰিক 2027 দিব নেকি যদি হয় তেন্তে আজিৰ এই ভিডিওটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে কিয়নো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক 2027 ত এটা ডাঙৰ চেঞ্জেস হ'ব আৰু এই আপডেটটো তোমালোকে এতিয়াই জানি থোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ নহলে পিছত কিন্তু তোমালোকৰ বহুত প্ৰবলেম হ'ব পাৰে গতিকে আজিৰ এই ভিডিওটো একদম স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা তেতিয়াহে তোমালোকে বুজি পাবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে যিকোনো মুহূৰ্তৰ ইম্পৰ্টেন্ট আপডেটবোৰ পোনপ্ৰথমে তোমালোকে পাই থাকা আৰু ছাত্ৰ ছাত্ৰীসকল মেইন আপডেটটোলে যোৱাৰ আগত তোমালোকক এটা ইম্পৰ্টেন্ট আপডেট দিব বিচাৰো তোমালোকে যোনসকলে মেট্ৰিক 2027 দিব গৈ আছা তেওঁলোকে নিশ্চয় জানা যে তোমালোকৰ এতিয়া নিউ প্যাটাৰ্ন কৰিছে আৰু নিউ প্যাটাৰ্নৰ প্ৰশ্ন বহুত টান আহে তো তোমালোকৰ বাবে আইএইচ টেগ আসামৰ ফেকাল্টি সকলে নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনোৱা তোমালোকৰ নিউ বুকছৰ থিওৰি আৰু এমসিকিউজ বনাইছে যোনখিনি থিওৰি তোমালোকৰ মেট্ৰিকত 90 প্লাস পোৱা ষ্টুডেন্টৰ হ্যান্ড ৰিটেন নোটছ হয় তো তোমালোকৰ সন্মুখত আমি দুটামান ডেমো পেজ দেখুৱাই দিছো তোমালোকে চাব পাৰিছা এনকা হ্যান্ড ৰিটেন হ'ব থিওৰি নোটছখিনি আসামিজ আৰু ইংলিশ দুটা মিডিয়ামে এভেইলেবল আছে আৰু যোনখিনি এমসিকিউজ আছে সেই এমসিকিউজখিনি আমাৰ অভিজ্ঞ শিক্ষকসকলে বহুত ৰিসাৰ্চ কৰি বহুত এনালাইজ কৰি নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনাইছে আৰু যিখিনি তোমালোকে ভালকে যদি পঢ়া তেন্তে তাৰ পৰা তোমালোকে মেট্ৰিক 2027 ত 100% কমন পাই যাবা বুলি আমি তোমালোকক ক'ব পাৰিম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এই নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনোৱা নোটছখিনি ল'ব বিচাৰা তেন্তে তোমালোকে স্ক্ৰিনত দিয়া এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে মেছেজ দিবা তোমালোকে কল নকৰিবা অনলি হোৱাটছআপত মেছেজ দিবা HSLC 2027 বুলি তেতিয়া তেওঁলোকে ৰিপ্লাই দি দিব আৰু যদি তোমালোকে একেলগে অল সাবজেক্টৰ থিওৰি আৰু এমসিকিউজ লোৱা মাত্ৰ 599 তে পাই যাবা আৰু যদি কোনোবাই সিঙ্গেল সাবজেক্ট ল'ব বিচাৰা তেন্তে মাত্ৰ 149 रुपीसতে তোমালোকে এটা সাবজেক্ট পাই যাবা আৰু ইংলিশ আসামিজ দুইটা মিডিয়ামৰ ষ্টুডেন্টৰ কাৰণে গতিকে তোমালোকে এতিয়াই যোগাযোগ কৰা তো ছাত্ৰ ছাত্ৰীসকল বলা এতিয়া আমি মেইন আপডেটটোলে যাও তো মেইন আপডেটটো হৈছে তোমালোকে নিশ্চয় জানা মেট্ৰিক ফাইনাল পৰীক্ষা ষ্টুডেন্টে দিয়াৰ পাছত যদি কোনোবা ষ্টুডেন্টে এখন বা দুখন বা তিনিখন সাবজেক্ট লৈকে ফেল কৰে সেই ষ্টুডেন্ট সকলে আকৌ নেক্সট কম্পাৰ্টমেন্টেল এক্সাম অনুষ্ঠিত কৰে উইথিন 2 মান্থৰ ভিতৰত আৰু সেই কম্পাৰ্টমেন্টেল এক্সাম দিয়াৰ পাছত যদি ষ্টুডেন্টে পাস কৰে তেন্তে সেম ইয়াৰতে হায়াৰ সেকেন্ডাৰী এডমিশন ল'ব পাৰে কিন্তু ছাত্ৰ ছাত্ৰীসকল এইবাৰ মেট্ৰিক 2026 যি সকলে দিছে তেওঁলোকৰ বাবে লাষ্ট কম্পাৰ্টমেন্টেল এক্সাম এইবাৰ কণ্ডাক্ট কৰিব আৰু নেক্সট অৰ্থাৎ তোমালোকৰ 27ৰ মেট্ৰিক পৰীক্ষাৰ পৰা আৰু কম্পাৰ্টমেন্টেল এক্সাম অনুষ্ঠিত নকৰে তোমালোকে যদি মেট্ৰিক 2027 ৰেগুলাৰ এক্সাম দিয়াৰ পাছত ফেল কৰা এটা বা দুটা বা তিনটা সাবজেক্টত তেনে ক্ষেত্ৰত কিন্তু তোমালোকে আৰু কম্পাৰ্টমেন্টেল এক্সাম দিব নোৱাৰিবা কিয়নো কম্পাৰ্টমেন্টেল এক্সাম এইবাৰে লাষ্ট অনুষ্ঠিত কৰিব তাৰ পাছৰ পৰা তোমালোকৰ আৰু কম্পাৰ্টমেন্টেল এক্সাম অনুষ্ঠিত নকৰে এটো মই কোৱা নাই কিন্তু অফিচিয়ালি আপডেট দিছে যে তোমালোকৰ আৰু নেক্সট ইয়াৰৰ পৰা কম্পাৰ্টমেন্টেল এক্সাম অনুষ্ঠিত নকৰে যদি তোমালোকে মেট্ৰিক 2027 দিয়াৰ পাছত ফেল কৰা তেনে তোমালোকে আকৌ 1 ইয়াৰ ক্লাছ 10 ত পঢ়িব লাগিব পঢ়াৰ পাছত নেক্সট ইয়াৰ আকৌ তোমালোকে মেট্ৰিক পৰীক্ষা দিব পাৰিবা কম্পাৰ্টমেন্টেল এক্সাম দিয়াৰ কোনো তেনেকা ব্যৱস্থা নাথাকিব আৰু এইবাৰৰ কম্পাৰ্টমেন্টেল এক্সামে লাষ্ট হয় তো ছাত্ৰ ছাত্ৰীসকল বহুতো এনে ষ্টুডেন্ট থাকে প্ৰথমৰ পৰা ভালকে নপঢ়ে তাৰ পাছত তোমালোকে পৰীক্ষাত এটা বা দুটা সাবজেক্ট তেনেকে বেয়া হৈ পৰে তেওঁলোকে আকৌ ভাবে যে কম্পাৰ্টমেন্টেল দি পাস কৰি যাব তো এই চান্সটো তোমালোকে আৰু নোপোৱা গতিকে তোমালোকে এতিয়াৰে পৰা ভালকে পঢ়া কিয়নো যদি তোমালোকে এটা বা দুটা সাবজেক্টত বেয়া হয় তেনে ক্ষেত্ৰত কম্পাৰ্টমেন্টেলটো নহয় আকৌ এক বছৰ তোমালোকে পঢ়ি আকৌ এক্সাম দিব লাগিব গতিকে এতিয়াও তোমালোকৰ হাতত প্ৰায় 8 মান্থ সময় আছে তো তোমালোকে ভালকে এতিয়াৰে পৰা পঢ়া ইজিলি তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু তোমালোকে পঢ়া শুনাৰ কাৰণে এটা ভাল ৰুটিন প্ৰয়োজন হ'ব আৰু সেই টাইম টেবুলটো আমি তোমালোকক ধুনিয়াকে বনাই দিছো আৰু আমি সেই ৰুটিনখন দিয়াৰ পাছতে সেম থাম্বনেল দি আমাৰ ৰুটিনটো কপি কৰি এনেকা ফেক ভিডিও বনাইছে কিছুমানে তোমালোকে হেবোৰ ফলো নকৰি আমাৰ যোনটো অৰিজিনাল হয় আমি তোমালোকক যোনটো অৰিজিনাল ৰুটিন বনাই দিছো সেই ৰুটিনটো তোমালোকে ফলো কৰিবা আৰু সেই ভিডিওটোৰ লিংক আমি এই ভিডিওৰ ডেসক্ৰিপচনত দি দিছো
তাতে ক্লিক কৰি তোমালোকে সেই ৰুটিনখন ভালকে লিখি পঢ়া টেবুলৰ সন্মুখত তোমালোকে ৰুটিনখন আঁৰি ল'ব পাৰা তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ এই আপডেটখিনি তোমালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে কিয়নো যিহেতু তোমালোকৰ কম্পাৰ্টমেণ্টেল নহ'ব গতিকে তোমালোকে এতিয়াৰে পৰা ভালকে পঢ়িব লাগিব যাতে তোমালোকে ৰেগুলাৰ এক্সামতে ডাইৰেক্ট সব সাবজেক্টত ভাল নম্বৰ লৈ পাছ কৰিব পাৰা আৰু যদি তোমালোকে আমাৰ হোৱাটছআপ চেনেলত এতিয়াও জইন হোৱা নাই আমাৰ হোৱাটছআপ চেনেলত এতিয়াই জইন হৈ যাবা কিয়নো আমাৰ হোৱাটছআপ চেনেলত তোমালোকক ইম্পৰ্টেণ্ট আপডেটবোৰ পোনপ্ৰথমে দি থকা হয় তো ছাত্ৰ ছাত্ৰীসকল আৰু যদি কিবা ডাউট থাকে এই টপিক ৰিগাৰ্ডিং তোমালোকে কমেণ্টছত জনাবা আমি তোমালোকৰ কমেণ্টছবোৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম থ্যাংক ইউ ফৰ ৱাচিং কিপ ৱাচিং আইটছ টেক আছাম